নে ফুলবাণী মনোৰঞ্জনৰ কাৰণে এটা বস্তু দি পঠাইছোঁ সেইটো জৰাইহঁতৰ ঘৰলৈ গ'লোঁ জৰাইহঁতৰ ঘৰত সোমালোঁ জৰাইহঁতৰ ঘৰত সোমাই গৈ পেলাই ক'ব নোৱাৰোঁ আইঅ' বৰা চাউল বনালে সেইটো বৰা চাউল বনালে আৰু ক'ব নোৱাৰোঁ মূৰ ঘনী আছে ভৰভৰকৈ খাই দিলোঁ খাই দি টুক কৰিছোঁ ক'ব নোৱাৰোঁ সেইটো আকৌ ম'হৰ গাখীৰ হাতত লাগিলে আইঅ' গোটেইখন পানী লৈ ধোৱাবলৈ গৈছোঁ নাই হাতৰ পৰা নেৰাহে কাকৰ ডঙা গু গোটেই দাঁতত কেৰেকা মাৰি লাগি ধৰিছে সিহঁতক সোমাই মেলি গ'লোঁ তাৰপৰা পংকজৰ ঘৰ পালোঁ পংকজৰ ঘৰত সোমাই থাকোঁতে আকৌ পংকজে ক'লে ক'লৈ যোৱা দিগন্ত মই বোলো মই এইখিনিৰ পৰা আহোঁ সেইটো বুলি আহি পেলানি তাৰপৰা গৈ এনেকুৱা ধুনীয়া ছোৱালীজনী পালোঁ এনেকুৱা ফেশ্বনত আছে তাই দেখিলোঁ মই স্বাস্থ্য পাতি বৰ ভাল ধুনীয়া নহয় পাদাভু ওপৰতকৈ পাপ পাদাভু আজিকালি ইমান ধুনীয়া ধুনীয়া সানিছে দেখিবলৈ ছোৱালীবোৰ লহৰ কণ্ঠ কি চাবি ফেচবুকত দেখিলে যে গোটেই একদম কোলা ভাল লাগে ঘৰ পোৱাৰ পৰা দেখিবি গোটেইজনী একেবাৰে কোলা মেকুৰীজনী নিচিনা ছোৱালী হৈ ইমান ফুটনি কৰি লাভ নাই বা দৰালৈকে যাবই লাগিব বা চৌচাই ল'বই লাগিব কিন্তু হ'লেও তাৰ মাজতো এটা কথা কৈ যাওঁ ছোৱালীৰ জীৱনটো তেনেকুৱা কথা এটা লিখি দিছে কি 16 বছৰ পাছত ছোৱালীবোৰ যেনেকুৱা ছোৱালী নহওক দৰালৈ যাবই লাগিব বা দৰা ঘৰত বাহনী সূতা ল'বই লাগিব সেইখিনি গৌৰৱ কৰি লাভ নাই আজি আমাৰ ল'ৰা আকৌ এটা কথা দিলে কি আমাৰ ল'ৰা এটা কথা আমাৰ 36 বছৰ হ'লেও আমাৰ কালাৰ কেতিয়াও বেয়া হৈ নাযায় বা আমি ইনকমলৈ ছোৱালীজনী যেনেকুৱা কৰপতি নকৰোঁ ভাল ছোৱালীয়ে ঠাট্টা মাৰি কোনো লাভ নাই আৰু ল'ৰা কেতিয়াও ঘৃণা কৰি লাভ নাই কিন্তু মই কৈছোঁ বহুত জেগালৈ গ'লোঁ বৰা চাউলৰ এঠা নাই আৰু গাভৰু ছোৱালীবোৰ আজিকালি সঁচাকৈ ডিমাণ্ড নাই এটাক ল'ৰা দেখিব লাগে কিমান কবি ল'ৰা কি কথা কাৰো ঘৰলৈ যাবই নোৱাৰো আজিকালি বুলেট চুলেট দেখিলে যে ভাবে যে এইটো বৰ ডাঙৰ মানুহৰ ঘৰ চাকৰি ক'বই নাই সেইটো যে লুণ্ডা লৈ গাড়ী লৈছে বা গোটৰ পৰা লৈছে সেইখিনি চাই চিতি ল'ব লাগে আকৌ চাই চিতি লৈ কামখিনি কৰিব লাগে চাই চিতি লৈ আজিকালি ছোৱালীবোৰে কি কৰে জানা নাই হঠাতে প্ৰেমত পৰি দিয়ে ক'ব নোৱাৰে চিনি নাপায় ফেচবুকত ফটোখন পায় ফটোখন পাই পেলাই ভাবে বৰ ধুনীয়া ঘৰ ছোৱালী কি মাতডাল মিহি কৰি উলিয়াই দিয়া সেই গধূলি হ'লেহে সিহঁতক চিন ওলায় বৰপুলত আহি বহি থাকে পাৰ্থ জয়ন্ত সুখম সিহঁতৰ লগত থাকেহি আকৌ কাটা জিন্সটো পিন্ধি মিটিব নোৱাৰে লাজহে লাগে বিষয়ে লাগে ল'ৰাটো গানো খুমুচা মাৰি ধৰি যাব লাগে নে সেইবোৰ আগৰ নিয়মবোৰ নাই আজিকালি ছোৱালীবোৰ দেখিবলৈ ভাল হ'লে কিটো হ'ব এইটো সকাম বিয়াৰো দেখিছোঁ উৱনিখন নলয় আকৌ এটালৈ গ'লেও কিবা থিহা মিয়াটোহে পিন্ধি থাকে সেইবোৰনো লাজৰ বিষয়টো ভাতে মুঠি ভালকৈ বনাব নাজানে পঁইতা ভাত কি বস্তু চিনিয়ে নাপায় আমাৰ এতিয়া মা বুঢ়ী হৈ গ'ল যদিও মা এতিয়া যিটো ভাপত দিয়া পিঠা বনাব আজিকালি ছোৱালীয়ে বনাওকচোন আজিকালি ডিম পাপৰ কেইটামানহে ভাজি দিব পাৰে পিঠাটোও ভালকৈ ডিজাইন লগাই বনাব নোৱাৰে কিবা লং দিয়ে ইলাচি দিয়ে সেইখন কামুৰিলে গুণাহে তাকো ফ্ৰিজত ভৰাই দিয়া খাব নোৱাৰি দাঁতকেইটাত কষ্টহে পায় ইমান ধুনীয়া ধুনীয়া ছোৱালী হ'লে কিটো হ'ব ঘৰৰ কাম একো কৰিব নোৱাৰে ফেশ্বনটো কি চাবি লহৰটো কি চাবি আজিকালি ছোৱালীবোৰ যে দেখিলে দুগুমান দিবি সকাম বিয়া সেইবোৰতে কলপাত খিলাও নেকাটে তামোল টাও নেকাটে হাতৰ জানো চেকা লাগিব নখ পুলিচ গুচিব দাঁতলৈ কি চাবি মুখলৈ কি চাবি চালে কিটো হ'ব এঘৰলৈ গ'লে যে লোৱা পালে যে গোটেই স্বাস্থ্য নাইকিয়া হৈ যাব সেইটো ভাবি নাপায় তুমি তামা বুলি প্ৰথমতে গিয়াকে তুমি তামা বুলি সোণেৰ ৰূপে গঢ়াই দিব হ'ব কিন্তু যাত চাৰিটা ককাই ভাই তাত আকৌ সেই ঘৰত আকৌ মিলি খাব নোৱাৰিলে যে চৰ দিব বা থাপৰ দিব বা বদনাম কৰিব সেইটো বুজিয়ে নাপায় হ'ব মই পিছে বেছি কাৰো কথা নকওঁ মোৰ যদি কিবা ৰুল ভুল হৈছে মোৰ কথা কোৱাত ভুল হৈছে বা মই এই টকিং গোৱা কোৱা বা কিবা ৰুল বানিলে লাইনত নপৰিব বা আপোনালোকে এই কথাখিনি মোলৈ আকৌ লগালগ ৰিপ্লাই কৰি দিব দেই প্ৰবীণ তামোলে অ'কে ডবল অ'কে কিন্তু ছোৱালী বিষয়বিলাক মই ধুনীয়াকৈ বুজি পাওঁ লোৱাও মই ধুনীয়াকৈ বুজি পাওঁ যদিও মই সকলো মাজতে যেন তেনে চলি থাকিব লাগিব ইয়াকে মই কৈ আপোনালোকে ধন্যবাদ দিলোঁ টেঙা চুখাৰ লগত মিক্স নকৰিবা গাভৰু ছোৱালীৰ লগত প্ৰেমত নপৰিবা অ'কে ডবল